যদি কাৰোবাক পেচেঞ্জাৰ লাগে কম টকাত যদি কোনোবা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে 1.5 লাখ টকাত দি আছো। এখন আমি 1,60,000 দি আছো। আপোনাৰ যদি বাজেট কম আছে 50,000 পৰা 60,000 টকাৰ বাজেট আছে এইখন গাড়ী একদম ধুনীয়াকে লৈ যাব পাৰিব। যিটো আপোনালোকে মিনিমাম 50-60,000 টকা দিলে ফাইনেন্সত পাই যাব। 2,80,000 টকা আছে নালাগে 2,60,000 টকা দিলে দি দিম 2022 গাড়ী। তো এতিয়া য়োদ্ধা আৰু বলেৰো কালেকশ্যন দেখাম চাওক, লাইন আপ চাওক। এতিয়া বলেৰো লাইন আপ চাওক, একদম A to Z কালেকশ্যন আছে। 2 টন লাগিলে 2 টন পাব, কেম্পাৰ পাব, 4x4 কেম্পাৰ পাব, যেনেকুৱা লাগে পাই যাব। যদি লাগে কোনোবাক নতুন গাড়ী কম চলা গাড়ী এখন দি আছো 31 লাখ টকা দাম ৰখা আছে। যেনেকে জেচিবি দেখালো এতিয়া ডাম্পাৰ চাওক। যদি কোনোবা সাধাৰণৰ বিজনেছ কৰি আছে তেতিয়াহ'লে চাওক। নমস্কাৰ, নিউজ মিনাৰটো চেনেলটোৰ সমদৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। দেখা পাইছে মই আহি পুনৰ এবাৰ উপস্থিত হৈছো আমাৰ গুৱাহাটীৰ লখৰাত থকা SS মটৰ্ছত, কিয়নো ইয়াতে নতুন নতুন গাড়ীৰ ষ্টক আপডেট হৈছে। সেইবাবে মই লৈ আহিছো নতুন ষ্টকৰ আপডেট। ইয়াত আপোনাৰ ডাঙৰ ডাঙৰ ট্ৰাকৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰ, জেচিবি আৰু লগতে এনেকুৱা সৰু সৰু গাড়ীলৈকে সকলো ধৰণৰ গাড়ী আপুনি পাই যাব। যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে তেনেহ'লে ফাইনেন্সৰ সুবিধাও এভেইলেবল আছে। আমাৰ লগত থাকিব এখন ডিলাৰৰ দাদা নিতুল দা। তেওঁৰ পৰা আমি সকলো সবিশেষ জানিম, এখন এখন গাড়ী দাম কিমান, এখন এখন গাড়ী মডেল কিমান, সকলো সবিশেষ জানিম। গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো এনেধৰণৰ ভাল ভাল ভিডিঅ' আমি আপোনালৈ আনি থাকো। গতিকে আৰু বেছি সময় পলম নকৰো, আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো। তো এতিয়া আছে আমাৰ লগত নিতুল দা। পোনপ্ৰথমে ভালে আছে? আছো, ভালে আছো। বহুত দিনৰ মূৰত আহিলো। হয়, আপোনাকো বহুত দিনৰ মূৰত লগ পালো, যিহেতু বানপানী চিজন। তো আজি পানীৰ দামত আপোনালোক ভাল ভাল গাড়ী আৰু নতুন নতুন গাড়ী দেখাম। আৰু কালেকশ্যন এতিয়া অকনমান কমিছে, তথাপিও ভালেখিনি আছে। হয়, বহুতখিনি কালেকশ্যন আছে এতিয়াও তথাপিও ন? একদম ধামাকা অফাৰ চলি আছে ন? গতিকে বেছি সময় পলম নকৰো, যিসকল দৰ্শক নতুনকৈ জইন হৈছে তেওঁলোকক এবাৰ ডিলাৰখনৰ সুবিধাসমূহ জনাই দিয়া। এইটো মেইনলি আপোনাৰ লখৰা লালুংগাঁও হয়। বহুতে লালুংগাঁও বুলি ক'লে চিনি নাপায়। যদি আপোনালোকে জালুকবাৰী চাইডৰ পৰা আহিছে তেতিয়াহ'লে NPS স্কুল বুলি ক'ব। NPS স্কুলৰ অপজিটত আমাৰ SS মটৰ্ছৰ চাইনবোৰ্ড লাগি আছে। আৰু সেনেকে নাজানিলে ডিছপ্লেত নাম্বাৰ দিয়া থাকিব, তেখেতক ফোন কৰি ল'ল, তেখেতে আপোনাক ফ'ল' আপ কৰি ল'ব। হয়, আৰু ফাইনেন্স হৈ যায়। ফাইনেন্সৰ সুবিধা অল অভাৰ আছাম হৈ যায়। আৰু এতিয়া মেইনলি আমাৰ ত্ৰিপুৰাটো দিয়া যায় আছে। ত্ৰিপুৰাৰ পৰা যদি কোনোবাই চাই আছে নিশ্চয় ত্ৰিপুৰাৰ পৰা ফাইনেন্স হৈ যাব, আৰু মেঘালয়ৰ পৰা বহুত জাগাত হৈ আছে। মানে একদম বাঢ়ি গৈ আছে আৰু বঢ়াম যদি আপোনালোকে চাপোৰ্ট দিয়ে, আৰু ভালকে মানে ধৰক চাপোৰ্ট দিলে আমি আৰু ভালেখিনি বঢ়াম। হয়, গতিকে বেছি সময় পলম নকৰো আৰু ন? কোনখন গাড়ী আজি প্ৰথম দেখুৱাব? আজি সৰু গাড়ী ষ্টাৰ্ট কৰো। সৰু গাড়ী পৰা ষ্টাৰ্ট, যেনেকে ধৰক কম টকাত দিম। এইখন আমিনগাঁও ষ্টেচনত মেগা এক্সেল, যদি কোনোবাই ল'ব বিচাৰে 2,20,000 দি আছো। 2,20,000 দি আছো। হয়, বহুত ধুনীয়া গাড়ী চাব পাৰিছে। মই আকৌ কৈছো SS মটৰ্ছত কালেকশ্যনৰ কমি নাথাকে। যেনেকে ধৰক আকৌ এখন মেগা এক্সেল আছে, কালেকশ্যন পাব আপোনালোকে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ পাই যাব। V30 আছে 2023ৰ গাড়ী, একদম ধুনীয়া হৈ আছে। যদি কাৰোবাক লাগে 5,80,000 দি দিম। 5,80,000 দি দিম। এফালে চাওক বটছাইড টেম্পো, যদি কাৰোবাক পেচেঞ্জাৰ লাগে কম টকাত যদি কোনোবা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে 1.5 লাখ টকাত দি আছো। 1.5 লাখ টকা 22ৰ গাড়ী, নতুন গাড়ী 22ৰ গাড়ী, একদম ধুনীয়া হৈ আছে। 1.5 লাখ টকাত আপুনি 22ৰ কিবা গাড়ী থাকিলে জেনুইনলি কাম পাব, জেনুইন ডকুমেন্টছৰ সৈতে পাব। তো অটো আছে চাব পাৰে, পেচেঞ্জাৰ অটো যদি কাৰোবাক লাগে। এখন আমি 1,60,000 দি আছো। আৰু এটা কথা কৈ দিও, আমাৰ তাত 3 চকা পেচেঞ্জাৰ হওক মালটন হওক ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। 3 চকা মানে 3 চকা হলে কেছত ল'ব লাগিব। চুপাৰ গাড়ী সোমাইছে মাত্ৰ 2024ৰ গাড়ী, একদম ধুনীয়া হৈছে। 4,30,000 দি দিম। 4,30,000 টকা 4,30,000 দি দিম। বহুত ধুনীয়া। এই মাত্ৰ আজি সোমাইছে ন নতুন গাড়ী, আজি সোমাইছে। হয়, মেগা আছে মাত্ৰ দি আছো 2 লাখ টকাত। 2 লাখ টকা 2018 গাড়ী। হয়, এইখন ফাইনেন্স কৰিব পাৰিব নেকি? পাৰিব, 4 চকা আপোনালোকে ফাইনেন্স কৰিব পাৰিব। হয়, এইখনৰ যিহেতু দামে 2 লাখ টকা ৰাখিছে, কিমান টকা দিব লাগিব? মিনিমাম 50-60,000 টকা দিলে 50-60,000 টকাত হৈ ওলাই যাব। আপোনাৰ যদি বাজেট কম আছে 50,000 পৰা 60,000 টকাৰ বাজেট আছে, এইখন গাড়ী একদম ধুনীয়াকে লৈ যাব পাৰিব ন ফাইনেন্স কৰি। যিটো আপোনালোকে মিনিমাম 50-60,000 টকা দিলে ফাইনেন্সত পাই যাব। 2,80,000 টকা আছে নালাগে 2,60,000 টকা দিলে দি দিম 2022ৰ গাড়ী। 2022ৰ গাড়ী। হয়, চুপাৰ গাড়ী মই যেনেকে ক'লো যে আমাৰ তাত কালাৰ ৱাইজ অপচন কোৱান্টিটিও কম নাথাকে। এখন 21ৰ গাড়ী কম টকাত দিম 3,70,000 টকা দি দিম। 3,70,000 টকা দি দিব। আৰু 23ৰো আছে, কালেকশ্যনৰ কমি নাথাকে। চাওক 23ৰ চুপাৰ গাড়ী লাগিলে কেবিন খুলি দেখাই দিম, একদম ধুনীয়া হৈছে, চাব পাৰে। আৰু আপোনালোকৰ কিবা ডাউট থাকিলে নিজৰ মেকানিক বা নিজৰ ড্ৰাইভাৰ লৈ আহিব পাৰিব, আনি পাই ধুনীয়াকৈ দেখাই টেষ্ট ড্ৰাইভো ল'ব পাৰিব আপোনালোকে।
টেষ্ট ড্ৰাইভো ল'ব পাৰিব। ল'ব পাৰিব। হয়। তো এখন আমি দি আছো 4,10,000 নালাগে 4,00,000 টকাত দি দিম যাওক 4,00,000 আজি কম টকাত দি দিম গাড়ী 4,00,000 টকাত দি আছে। চুপ্ৰ মিনি যদি কাৰোবাক লাগে এখন চুপ্ৰ নিজে কয় মোক কিনক মই আপোনালোকক প্ৰফিট দিম চুপ্ৰ প্ৰফিট তাৰ বাহ, যদি কাৰোবাক লাগে 3,40,000 দি আছো চাওক 3,40,000 আপোনাৰ 2022 গাড়ী 2022 গাড়ী গাড়ী। ইন্ট্ৰা V10 ইউৰিয়া নথকা গাড়ী যদি হয়। কাৰোবাক লাগে 19 গাড়ী মাত্ৰ দি আছো 3,40,000 বহুতে মাত্ৰ BS6 ত বহুত প্ৰব্লেম পায় এইখন BS4 গাড়ী ইউৰিয়া নথকা গাড়ী হয়। 3,40,000 দি আছো 3,40,000 হয় হয়। V30 MZ নম্বৰত আছে যদি কাৰোবাক লাগে যোৱাবাৰ ভিডিঅ'ত চাগে আমাৰ ৰাহুল দাই বনাইছিলে 6,40,000 হয়। মই কমত বনাম 6,10,000 টকাত দি আছো 6,10,000 আহিলে আৰু ভালেখিনি ডিছকাউণ্ট দি দিম মানে অন টেবুল আহিলে আৰু নেগোচিয়েবল আৰু কৰিব। নেগোচিয়েট হৈ যাব হয়। V30 AC মডেল মাত্ৰ দি আছো গ্লাছখন ভঙা আছে চাব পাৰে জেনুইন গ্লাছ চেঞ্জ কৰি দিম কিবা কাম থাকিলে আপোনালোকে ক'লে হ'ল জেনুইন কাম পাব হয়। 5,80,000 দি আছো 5,80,000 টকা 80,000 টকা দি আছো হয়। এখন জেগা V30 বহুতে আছিলে স্পেচ খালী হ'ল যদি আপোনালোককো লাগে আহক সোনকালে হয়। তো এইখন চাওক লিলেণ্ডৰ i4 সিৰিজৰ হয় 1850 কিলো পাছিং আছে মাত্ৰ দি আছো 6.5 টকাত 23 লাষ্টৰ গাড়ী 6,50,000 টকা 23 লাষ্টৰ গাড়ী। লাষ্টৰ গাড়ী তো এতিয়া য়োদ্ধা আৰু বলেৰো কালেকচন দেখাম চাওক লাইন আপ চাওক হয়। একদম জিলিকি আছে মূৰলৈকে গাড়ী। আছে। জিলিকি আছে হয়। দুইটন য়োদ্ধা যদি কাৰোবাক লাগে মাত্ৰ দি আছো 6.5 টকাত 6,50,000 টকা 6.5 টকাত আকৌ এখন দুইটন এখন দি আছো 6,30,000 হয়। 1700 য়োদ্ধা যদি কাৰোবাক লাগে 22ৰ গাড়ী একদম ধুনীয়া আছে চলাই চাব পাৰিব টেষ্ট ড্ৰাইভ লৈ চাব পাৰিব যি ইচ্ছা তাকে কৰি চাব পাৰিব হয়। এখন দি আছো 5,80,000 টকাত 5,80,000 80,000 টকা হয় এখন আমাৰ অটো এক্সিছৰ গাড়ী চাইনবোৰ্ড ৰাস্তাত পায়ে যাব অটো এক্সিছ ইয়াতে আমাৰ দুখনকৈ ডিলাৰ আছে হয়। তেখেতে অটো এক্সিছৰ নতুন গাড়ী লৈছিলে তেখেতে EMI পে কৰিব নোৱাৰা কাৰণে আমাৰ তাত টান খাইছে হয়। যদি ফ্ৰেছ গাড়ী লাগে কাষ্টমাৰ ইউজৰ গাড়ী যদি লাগে এখন আমি দি আছো 7,20,000 2 টনৰ গাড়ী 24ৰ গাড়ী 24ৰ লাষ্টৰ গাড়ী 24 লাষ্টৰ গাড়ী হয় আকৌ এখন 1700 2023ৰ লাষ্টৰ গাড়ী এখন আমি দি আছো 5,80,000 টকাত 5,80,000 টকাত এতিয়া বলেৰ লাইন আপ চাওক হয়। একদম A to Z কালেকশন আছে 2 টন লাগিলে 2 টন পাব কেম্পাৰ পাব 4x4 কেম্পাৰ পাব যেনেকুৱা লাগে পাই যাব 4x4 এখন 24ৰ গাড়ী একদম ধুনীয়া আছে মাত্ৰ 8.5 লাখ টকাত দি আছো আহিলে আৰু ভালেখিনি বাৰ্গেনিং হৈ যাব বহুত ধুনীয়া কণ্ডিচনত আছে ন চকলেটি কালাৰ কফি কালাৰত আছে যদি কোনোবাই ল'ব বিচাৰে AC থকা মডেল হয়। যদি গৰম দিনত কোনোবাই AC এখন আপোনাৰ বেছিভাগ প্ৰায়ভাগ মানুহে ষ্টাইলিছৰ কাৰণে লয় হয়। মাল নতনে বেছিভাগ ঘূৰা ফুৰাৰ কাৰণে লয় যদি সেনেকুৱা চকিন আছে কোনোবাই এখন 8.5 লাখত দি আছো চাওক 8.5 বডি লাখ। একদম ধুনীয়া বনোৱা আছে একদম পিছফাললৈকে বডি বনোৱা হয় 8.5 লাখত দি আছো একদম ধুনীয়া আছে হয়। যদি বোলে আপোনাক 4x4 লাগে ডাবল কেবিনৰ এখনো চাওক 4x4 হয় এখনো 8.5 লাখত দি আছো 23ৰ গাড়ী 23ৰ গাড়ী হয় হয়। নেক্সট আৰু এখন বলেৰ আকৌ এখন 4x4 বলেৰো এইখন আমি দি আছো 7,40,000 7,40,000 টকা যেনেকে ধৰক মেঘালয়ৰ গাড়ী হয় এইখন যদি কোনোবাই মেঘালয়ৰ পৰা চাই আছে ফাইনেন্সৰ হৈ যাব আৰু তেখেতে যদি লয় তেখেতৰ ML নম্বৰ বঢ়িয়া চলি যাব হয়। এখন 7.5 লাখত দি আছো 23ৰ গাড়ী 7.5 লাখ টকা 2023ৰ গাড়ী 23ৰ গাড়ী এখন 7,20 দি দিম 23ৰ গাড়ী 7,20,000 হয় 1.7 এক্সট্ৰা লওঁ আৰু ইয়ালৈ আহিলে আৰু নেগোচিয়েবল আৰু ভালেখিনি বাৰ্গেন হ'ব হয়। সেইখনো মই দি দিম 7,30,000 7,30,000 7,30,000 হয়। আৰু যদি কোনোবাই নতুন 2 টন গাড়ী ল'ব বিচাৰে হয়। যদি কোনোবাই নতুন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে SS মটৰ্ছত 25ৰ গাড়ী পাব 25ৰ গাড়ী মাত্ৰ দি আছো 9,30,000 9,30,000 টকা 9,30,000 25ৰ গাড়ী 2 টন কেপাচিটি 10 ফুটি ডালা হয়। আৰু কম টকাত লাগিলে 24ৰ গাড়ী চাওক 8,70,000 টকাত দি আছো 8,70,000 টকা হয় এটা ইউনিক বস্তু আপোনাৰ চাগে প্ৰথম ভিডিঅ'ত আপোনাৰ JCB দেখুৱা নাছিলো চাগে নাই দেখুৱা নাই ন JCB আহিছে চাওক JCB ইউনিক বস্তু হয়। যদি কাৰোবাক লাগে 2023ৰ গাড়ী টায়াৰ কণ্ডিচন চাওক একদম ধুনীয়া আছে মাত্ৰ 4,545 ঘণ্টা চলিছে মাত্ৰ হয় যদি লাগে কোনোবাক নতুন গাড়ী কম চলা গাড়ী এখন দি আছো 31 লাখ টকা দাম ৰখা আছে হয়। ভালেখিনি ডিছকাউণ্ট দি দিম আপোনালোকে আহক আস্কিং কিমান ক'লে 31 31 বহুতে হৈ গ'ল যাওক 30 কৰি দিলো যাওক 30 অন কেমেৰা 1 লাখ টকা ডিছকাউণ্ট কৰি দিলে আহিলে আৰু ভালেখিনি দিম আৰু ডিছকাউণ্ট দিব ফাইনেন্স হ'ব নেকি ফাইনেন্সৰ ফুল সুবিধা আছে কিমান মান ডাউন মিনিমাম যদি আপোনালোকে JCB ল'ব বিচাৰে তেতিয়াহ'লে 4 বা 5 লাখৰ ভিতৰত দিলে হ'ল আৰু এনেকুৱা নহয় যে JCB এখনে আছে আপুনি যেতিয়া আহিব ছেকেণ্ড পাৰ্টত হয়। মই 32-40 কণ্টেইনাৰ দেখাব ট্ৰাই কৰিম আৰু এনেকুৱা JCB 3খন মান ৰাখিব ট্ৰাই কৰিম হয়। যদি কোনোবাই JCB ল'ম বুলি ভাবি আছিলে তেনেহ'লে SS মটৰ্ছত আহক
একদম জেচিবিৰ ধুনীয়া ষ্টক পাই যাব ন 19-16 আছে পাছিঙৰ সৈতে যদি কাৰোবাক গাড়ী লাগে 22 ফুটি গাড়ী চাওক লেন্থ আছে 22 ফুটি হয় পাছিং 13 টন মাত্ৰ দি আছো 18,50,000 18,50,000 হয়। টকা যেনেকে জেচিবি দেখালো এতিয়া ডাম্পাৰ চাওক যদি কোনোবা খাদানৰ বিজনেছ কৰি আছে তেতিয়াহ'লে চাওক ডাম্পাৰো পাই যাব BS4 ইঞ্জিনত আছে হয় মানুহে কয় যে BS4 ইঞ্জিন ভাল তেতিয়াহ'লে চাওক BS4 তিনিখন গৈ আছে 10 চকা পাব 6 চকা পাব এখন আপোনাৰ 2019 ৰ গাড়ী মাত্ৰ দি আছো 17,50,000 17,50,000 টকা এখন আকৌ 20 ৰ গাড়ী শিৱসাগৰ ষ্টেচন আছে মাত্ৰ দি আছো 17,50,000 17,50,000 টকা 10 চকা ML নম্বৰত আছে 2017 মডেল মাত্ৰ দি আছো 18 লাখত 18 লাখ তো টিপাৰ দেখাব ট্ৰাই কৰিম টিপাৰ আমাৰ তাত বৰ্তমান নাছিলে ষ্টক হয় এখন টিপাৰ সোমাইছে একদম ধুনীয়া আৰু আছে যেহেতু বাৰিষা সিজন ট্ৰেক্টৰো পাই যাব আপোনালোকে মই দেখাই আছো চাই থাকক হয় টিপাৰ এখন আছে একদম ধুনীয়া কালাৰত চাব পাৰে লিলেণ্ডত 10-15 টিপাৰ আছে 15.5 লাখ টকা ডিমাণ্ড আছে হয় আহিলে অলপমান কমি যাব কালাৰো ধুনীয়া হৈছে কালাৰো ধুনীয়া হৈ আছে আৰু জেনুইন কালাৰ পাব আমাৰ তাত কোনো ৰং পেইণ্ট কৰা নাযায় চাওক যদি লাগিলে আমি কৈ দিম জেনুইন পাব আমাৰ মানে তাত যি আছে একদম Genuine. অৰিজিনেল আছে 17 ফুটি যদি কাৰোবাক লাগে আইচাৰ আৰু এনেকুৱা নহয় যে অকল খোলা বডি কণ্টেইনাৰো পাই যাব কণ্টেইনাৰ মাত্ৰ 15.5 লাখ টকা দাম ৰখা আছে আহিলে ভালেখিনি নালাগে 15 লাখ টকা দি দিম যাওক 15 লাখ টকা 407 2018 মডেল হয়। যোৱাবাৰ ভিডিঅ'ত আপোনাৰ দাম বেছি হৈছিলে চাগে তো মই কমাই দিম মোৰ প্ৰত্যেকটা ভিডিঅ'ত দাম কমি কমি আহি থাকিব হয়। এখন দি আছো আমি 5,30,000 টকাত 5,30,000 টকা 30,000 টকা যোৱাবাৰ ভিডিঅ'ত 10.5 লাখ টকা কোৱা গৈছিলে চাগে হয় মই দি আছো 9,80,000 টকাত 9,80,000 টকাত এইখন গাড়ী আমিনগাঁও ষ্টেচনৰ গাড়ী 14 ফুটি ডালা যদি হয়। কাৰোবাক লাগে মাত্ৰ দি আছো 13 লাখ টকাত 13 লাখ টকা 13 লাখ টকাত চাব পাৰে কণ্টেইনাৰ দুখনকৈ ৰাখিছো এখন নহয় দুখনকৈ ৰাখিছো হয় 14 ফুটি কণ্টেইনাৰ পাব হোৱাইটত আৰু অৰ্নাছ টাইপৰ কণ্টেইনাৰ পাব 17 ফুটি এখন দি আছো 15 লাখত হয় 15 লাখ টকা 2022 ৰ গাড়ী হয় আকৌ এখন 22 ৰ গাড়ী 14 ফুটি 710 কণ্টেইনাৰ যদি লাগে 14 ফুটিত হয়। 13 লাখত দি আছো 13 লাখ টকা কণ্টেইনাৰ বডি হয় এতিয়া আহিছো ট্ৰেক্টৰত বাৰিষা সিজন যিহেতু 4 হুইল 4x4 ইউৰো 50 যদি কাৰোবাক লাগে 6.5 লাখ টকা দাম ৰখা আছে 6 লাখ 30 দি দিম যাওক 6,30,000 টকা মেচি ফাৰ্গুছন 4 লাখ 80 দি দিম যাওক 4,80,000 টকা ট্ৰেক্টৰো লাইন আপ আছে ট্ৰেক্টৰো ধেৰ আছে আৰু আছে ট্ৰেক্টৰ আহি আছে হয় সোণালিকা 47 দিয়া RX হয় যদি কাৰোবাক লাগে 550 দি আছো 550 550 740 480 দি আছো 480 এইবিলাক পুৰণি ট্ৰেক্টৰ নহয় বৰ বেছি আপোনাৰ ইয়াতে ট্ৰেক্টৰ পাব 22 23 24 25 সেনেকুৱা মডেলে পাব পুৰণি মডেল নাপাব আমাৰ তাত একদম ধুনীয়া হৈছে চাওক 8 মাহ পুৰণি ট্ৰেক্টৰ বৰ্তমান মাত্ৰ 9 মাহ 8 হৈ গ'ল পুৰণি। যদি কাৰোবাক লাগে একদম ধুনীয়া হৈছে চাওক কালাৰটো চাওক ধুনীয়া হৈ আছে একদম। হুটৰ ত্ৰিপালটো ফাটিছে এইটো আমি বনাই দিম হয়। একদম ধুনীয়া হৈছে এখন দাম ৰখা আছে 6,50,000 আমি 6,20,000 দি আছো যাওক 6,20,000 টকাত একদম নতুনৰ দাম 8.5 লাখ টকা শ্বৰুমৰ নিচিনা গাড়ী আৰু নতুনৰ দাম 8.5 লাখ টকা যদি কোনোবা নতুন ল'ব বিচাৰে এখন লওক হয় আৰ্জুন দি আছো আমি 4,80,000 4,80,000 4x4 ন নহয় আৰ্জুন নৰ্মেল ফোন এখন নৰ্মেল আকৌ এখন DI 47 RX হয় এখন আমি দি আছো 5,80,000 টকাত 5,80,000 হয় টকা টায়াৰ কণ্ডিশ্যন চাব পাৰে একদম ধুনীয়া হৈ আছে ধুনীয়া হৈ আছে মেচি ফাৰ্গুছন 7250 আমি দি আছো একদম চাওক ইঞ্জিন কণ্ডিশ্যন চাই দিয়ক একদম ধুনীয়া হৈছে মাত্ৰ দি আছো 540 540 ট্ৰেক্টৰৰ বহুত ধুনীয়া ডিল গৈছে ন একদম ধুনীয়া ধুনীয়া দিল আৰু আপোনালোকক কৈছো যে ব্লেক অফাৰ পাব আপোনালোকে আহিলে নিশ্চয় এইটো মাহত আপোনালোকে ভালেখিনি অফাৰ পাব হয়। আহক অফাৰ যদি আপোনালোকে লাভ কৰিব খোজে তেতিয়াহ'লে নিশ্চয় আহক সোনকালে গতিকে যদি যোনে যোনে ধৰক ল'ম বুলি ভাবিছে জুলাই মাহত মানে একদম ধামাকা অফাৰ ধামাকা অফাৰ দিম তো কেইখনমান ডাঙৰ গাড়ী দেখাই দিওঁ এইখন এচি গ'ল যদি কাৰোবাক নতুন এচি গ'ল লাগে তেতিয়াহ'লে 25ৰো আছে এখন 24ৰ গাড়ী আমি দি আছো 4 লাখ টকাত 4 লাখ টকা। আহিলে আৰু খিনি কমি যাব ভালেখিনি কমি যাব হয় এচি গ'ল বৰ্তমান বহুত ডিমাণ্ডত আছে গাড়ী আমিয়ে পোৱা নাই 16 চকা সৰি এখন 12 চকা 2016 মডেল যদি BS3 ইঞ্জিনত কোনোবাই বিচাৰে 13 লাখ টকা দাম ৰখা আছে 12.5 লাখ টকা দি দিম 12.5 লাখ টকা 12.5 লাখ টকা দি দিম মোৰ প্ৰত্যেকটা ভিডিঅ'ত আপোনালোকে দাম কমেই পাব হয় 16 চকা দুখনকৈ আছে যোৱাবাৰ ভিডিঅ'ত মই 32 লাখ কৈছিলো এতিয়া আমি 30 লাখত দি আছো চাওক 30 লাখ ভালেখিনি অফাৰ দি আছো 30 লাখ টকা আৰু আহিলে আপোনালোকে বাৰ্গেনিং ভালেখিনি কৰিব পাৰিব আৰু এটা মালিকৰে গাড়ী ফ্ৰেছ গাড়ী যদি কোনোবাই ল'ব বিচাৰে জেনুইন ডকুমেণ্টছৰ সৈতে জেনুইন গাড়ী পাব হয় 18-16 আছে 20 ফুটি 12.5 টন পাছিং আছে মাত্ৰ দি আছো 17 লাখ টকাত 17 লাখ 17 লাখ টকাত দি আছো